হাই হেল্ল' এভৰিৱান, ৱেলকাম টু ইজি লাৰ্ণিং। মই আসিফ খান। আজি তোমালোকৰ বাবে লৈ আহিছোঁ HCERT আণ্ডাৰত হোৱা DLED এণ্ট্ৰেন্সৰ ছায়েন্সৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ, যি কুৱেশ্যন বছৰি আহি থকা দেখা গৈছে। গতিকে এই বছৰো হয়তো এইবিলাক কুৱেশ্যন আহিব। গতিকে ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। এইটো চেনেলৰ যোগেদি অসম গভৰ্ণমেণ্টৰ সকলো ধৰণৰ গভ এক্সামৰ কাৰণে যিবিলাক কুৱেশ্যন আহি থকা দেখা গৈছে সেইবিলাক আলোচনা কৰা হ'ব, আৰু ভৱিষ্যতে যিবিলাক কুৱেশ্যন আহিব সেইবিলাক আলোচনা কৰা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব নতুন ভিডিঅ' পোৱাৰ বাবে। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বৈদ্যুতিক আধানৰ SI একক কি? ইয়াৰ অপশ্যনত আছে এত আছে জুল, বিত আছে এম্পিয়াৰ, চিত আছে কেলভিন আৰু ডিত আছে জুল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, এম্পিয়াৰ। 2 নম্বৰ কুৱেশ্যনত আছে তাপৰ SI একক কি? অপশ্যন এত আছে আৰ্গন, বিত আছে কেলভিন, চিত আছে ফাৰেনহাইট আৰু ডিত আছে চেলচিয়াছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কেলভিন। তাপৰ SI একক হৈছে কেলভিন। আৰু 3 নম্বৰ কুৱেশ্যনত আছে শক্তিৰ SI একক কি? এত আছে কেলভিন, বিত আছে জুল, চিত আছে নিউটন আৰু ডিত আছে কিলোগ্ৰাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জুল। কুৱেশ্যন নং 4 আছে বলৰ বা ফ'ৰ্চৰ SI একক কি? অপশ্যন এত আছে জুল, বিত আছে নিউটন, চিত আছে মিটাৰ পাৰ ছেকেণ্ড আৰু ডিত আছে কেলভিন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, নিউটন। বলৰ SI একক হৈছে নিউটন। কুৱেশ্যন নং 5 আছে কম্পনাংকৰ SI একক কি? অপশ্যন এত আছে নিউটন, বিত আছে হাৰ্জ, চিত আছে মিটাৰ পাৰ ছেকেণ্ড, ডিত আছে মল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, হাৰ্জ। কম্পনাংকৰ SI একক হৈছে হাৰ্জ। 6 নম্বৰত আছে ক্ষমতাৰ SI একক কি? অপশ্যন এত আছে হাৰ্জ, বিত আছে ৱাট, চিত আছে জুল আৰু ডিত আছে নিউটন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৱাট। তাৰপিছত আছে চাপৰ SI একক কি? অপশ্যন এত আছে কেলভিন, বিত আছে পাস্কেল, চিত আছে মিলিবাৰ আৰু ডিত আছে জুল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, পাস্কেল। চাপৰ একক পাস্কেল। 8 নম্বৰ কুৱেশ্যনত আছে শব্দৰ গতিবেগ কিমান? অপশ্যন এত আছে 300 মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন বিত আছে 330 মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চিত আছে 900 মিটাৰ পাৰ ছেকেণ্ড আৰু অপশ্যন ডিত আছে 1000 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 330 মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত কুৱেশ্যন আছে শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? অপশ্যন এত আছে পানী, বিত আছে ধাতু, চিত আছে বায়ু আৰু ডিত আছে শূন্য। শব্দৰ গতিবেগ আটাইতকৈ বেছি হয় ধাতুত। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আছে কুৱেশ্যন আলোকবৰ্ষ কিহৰ একক? অপশ্যন এত আছে সময়, দূৰত্ব, চিত আছে পোহৰ আৰু ডি আছে শব্দ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, দূৰত্ব। দূৰত্বৰ একক হৈছে আলোকবৰ্ষ। তাৰপিছত আছে কুৱেশ্যন নিউটনৰ কাঁহী এখন তীব্ৰ বেগত ঘূৰালে কি ৰং দেখা যায়? অপশ্যন এত আছে ক'লা, বিত আছে বগা, চিত আছে ৰঙা আৰু ডিত আছে হাতোটা ৰং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বগা। নিউটনৰ কাঁহীখন এখন তীব্ৰ বেগত ঘূৰালে বগা ৰং দেখা যায়।